ইমান পটককে কি হৈ গ'ল তোৰ? মই যে ভবাই নাছিলো যে তই ইমান সোনকালে আমাক এৰি যাবি বুলি। কি যে হৈ গ'ল নহয়, তোক ইয়াত প্ৰতি ভগৱানে মোকে নিনিলে কিয়? কি যে হ'ব মোৰ ভাবিয়ে বৰ দুখ লাগিছে। ইমান বুঢ়ী দেহত যাওঁ ক'লেও যাব নোৱাৰো। ঐ আজি এই বিহুৰ উৰুকা দিনাই এই খবৰ পাব লাগেনে? কি যে হ'ব আৰু দেই, বহুত দুখ লাগিছে মোৰ। এতিয়া বিহুলে বিহু বুজলে নেযাওঁ যা, আজি যি হয় যি নাই তিনিঠাই মই নেযাওঁ। আজি যোনে মাতিলেও নেযাওঁ। আজি মোৰ ইমান বেয়া লাগিছে নহয়। আজি ভাত পানী মই লঘোণ দিম, 3 দিন মই ভাত পানী নোখোৱাকে থাকিম। বগীমাই কিনো হ'ল ইমান কান্দি আছো যে? বোৱাৰীয়ে কিবা ক'লে নেকি তোক? তোৰ পৰা চাইছো একেবাৰে কান্দি আছো, চকু পানীখিনি তোৰ নঙলা মুখৰ পৰা ধৰিব পাৰিছো জানিছনে মই? কিনো হ'ল, কেলে কান্দি আছো তই? মই কেলে কান্দিছো তোক ক'ব লাগিবনে? তই চাগে খবৰটো নেপাও, সেইকাৰণে মোক সেনেকে সুধিছ। ৰাজীৱ যে ৰাজীৱ, আমাৰ ৰাজীৱ শদিয়া বুলি এজন আছে নাই? সি মৰিলে নহয় ৰাজীৱে। কিমান অহা যোৱা কৰি থাকে, আগতে আমাৰ ঘৰলৈ কিমান আহি থাকে, মোক নিজৰ মাক বুলি ভাবে, মোক কিমান অহা যোৱা কৰি থাকে। আজি সি নাই নহয়, এখন পৃথিৱীৰ পৰা গ'লে আৰু সি। তই খবৰটো নেপাও চাগে? কি? কেতিয়া আৰু কেনেকৈ? মই যে খবৰটো নেপাওঁ। তোক যে সঁচাকে জ্বলাই ঘিউ ঢলাৰ নিচিনা হ'ল। সঁচাকে মই নেজানো। তোক মই এনেহে সুধিছিলো, কেলেনো কান্দিছ বুলি ভাবি কিনে সুধিব আহিছো, খবৰটো ল'বলৈ আহিছিলো। মই লগ পাইছো নহয় ময়ো এদিন, ইমান ভাল কথাই বতৰা, ইমানেই ভাল। মই সঁচাকে নেজানিছিলো। পিছত ক'ত কেনেকৈ কি হ'ল কচোন? ইমান সুস্থ পুস্থ ল'ৰাটো কি হ'লনো? ময়ো ভালকে নেজানো। ক'বাত হেনো প্ৰগ্ৰেম মাৰি আছিলে, প্ৰগ্ৰেম মাৰোতে কিবা এটা হ'ল, মেডিকেললৈ আহি মেডিকেলতহে ঢুকাইছে হেনো। মই ভালকে নেজানো অ'। বাবাটোক সুধিব লাগিব, সি আকৌ খুলি কথা নকয় নহয় মোক। ইছ ৰাম, খবৰ এটা ল'বলৈ যাব লাগিছিল আকৌ। কিবা এখন ভাড়া কৰি কেনে গৈ আহোঁ ব'ল। ইয়াত খাই বৈ যোৱা ল'ৰাটো যদি এতিয়া এনেকুৱা হয়, খবৰ এটা পায়ো যদি মাক বাপেকো আমি মাত এষাৰ দিব নোৱাৰো, কি হ'ব বাৰু? তই পাৰিবিনে? ব'ল, কিবা টমটম এখন হ'লেও অটো এখন হ'লেও ভাড়া কৰি কেনে গৈ আহোঁ, এপাক মাত খাৰ হ'লেও দি থৈ আহোঁগে ব'ল। ময়ো কথাষাৰ নভবা নহয় অ', উঠনিৰ পৰা ভাবিয়ে আছো যাম বুলি। পিছে আকৌ ভৰিটো যে বৰ বিষয় নহয় গধূলি সময়ত, তাত গৈ মেলি লেঙিয়াই থাকিম নেকি মই? যাবলৈতো মোৰ বহুত মন। মোৰ যে অন্তৰখনে কিমান কান্দিছে, মই তোক কি ক'ম আৰু। চাক আজি উৰুকাৰ দিনাই বা এনেকুৱা কথা এটা মই খবৰ পাব লাগে নে বাৰু? চাক আজি কি যে হ'ল নহয়। ৰচোন ৰ, নেকান্দিবি। গ'ল আৰু জন্ম মৃত্যু বিবাহ কোনেও নেজানে কয় যে। তই এতিয়া কান্দি একো নিজকে ভাঙি নপৰিবি ইমান। তই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰ, তাত পাই যে চিৰ শান্তি লাভ কৰক, ভাল আত্মা যে মুক্তি লাভ কৰক, সেইটোৱে ভাবা। তই এতিয়া কান্দি থাকিলেও একো নহয় নহয়। তই কিবা অলপ খাই ল'বি ব'ল। ভাত চাত খালি নাই? কি যে কথাবিলাক কওঁ নহয়, এনেকুৱা পৰিস্থিতিত জানো মই ভাত খাব পাৰিম? কি যে কথাবিলাক কৈ থাকো নহয় তই। কি খাইনো? খবৰটো পোৱাৰ লগে লগে মোৰ একে চকুলো দৰকাই হৈছে। যিমান যি ক'লেও বেছি ডাঙৰ ল'ৰা নহয় যে। কিমান ডাঙৰনো? আমাৰ বাবাটো সমানেই হ'ব। আমাৰ বাবাটোৰ লগতে ভাল চিনাকি। আমাৰ বাবাটো এতিয়া যাবই চাগে। আকৌ ঘৰলৈ আহি থকা ল'ৰাটো যদি ঘৰত ল'ৰা এটি আছে নহয়, মোৰ যে ভাবিলে বেয়া লাগিছে অ'। তই যা, মোৰ লগত কথা পাতি নাথাকিবি এতিয়া। মোৰ কথা চথা পাতি থাকিবলৈ মনে যোৱা নাই। কাৰ লগতো একো কৈ থাকিবলৈ মন নাই যোৱা মোৰ। তই এনেকে কান্দি নাথাকিবিচোন। তোৰতো দেহা ঠিক নহয়। কিমান কষ্ট, তোৰ বেমাৰ আজাৰ হৈয়ে থাকে। বল কিবা অলপ খাই ল'বি, চাহ পানীকে হ'লে এবাতি খাই ল'বি। এনেকে খালী পেটে কান্দি নাথাকে নহয়। বলচোন বল, মোৰ তোৰ কাৰণে চিন্তাই হ'ব লৈছে অ'। যা তই ঘৰলৈ যাগে যা, মোৰ কাৰণে চিন্তা কৰি থাকিব নালাগে। কাইলৈ গৈ আহিম। আজি আৰু এতিয়া গধূলিয়ে হ'বগে আৰু। কাইলৈ দিনত পাৰিলে সোনকালে আমি ৰাতিপুৱা উঠি মেলি গৈ আহিম দুজনীয়ে। এতিয়া যাব নোৱাৰো, গধূলি হ'বগে, তাত পাওঁগে মানে। ঘূৰি আহিবও নোৱাৰিম আকৌ। ভৰি বিষ হ'লে মানে আৰু তাত লেঙিয়াই থাকিব লাগিব মানুহৰ আগত। তই যা ঘৰলে, মোৰ কথা চিন্তা কৰিব নালাগে তই। ল'ৰা বোৱাৰীয়ে মোৰ কথা চিন্তা নকৰে আজিকালি। তইনো কোন? তইনো মোৰ কাৰণে এদিন চিন্তা কৰিনো কিডাল হ'ব? কি এনেকুৱা কথা নকবিচোন। মই তোৰ কাৰণে চিন্তা নকৰো যেতিয়া কোনে কৰিব? বৰ একেবাৰে কথা ক'বলৈ আহিছ। বল ভিতৰলৈ বলচোন, বাহিৰতে এনেকে বহি নাথাকে। গধূলি বেলি পৰিবই হ'ব আৰু, বেছি সময় নাই বেলি পৰিবলৈ। বল ভিতৰলৈ বল, তই বিচনাত অকণমান বহি দিবি বলচোন। কান্দি নাথাকিবিচোন এনেকে। মা, আপুনি ঘৰতে থাকক। ই আৰু মই ৰাজীৱ দাহঁতৰ ঘৰৰ পৰা আহোগৈ। মাত এষাৰ লগাই থৈ আহোগৈ। আপুনি ঘৰতে থাকিব দেই, ঘৰটো ৰক্ষা হ'ব। ছাগলী বান্ধি থৈ গৈছো দিন দুপৰতে হ'লেও। আপুনি ভাতকেইটা বাঢ়ি মেলি খাই দিব আৰু নোখোৱাকে নাথাকিব। মই আৰু গৈ আহোঁ। বোৱাৰী, তহঁতি ওলাইছ। যাবতো মোৰো মন আছিলে, কিন্তু মোৰ ভৰি বিষৰ পৰা নোৱাৰো যে যাবলৈ। কি ক'বা, মই তহঁতৰ লগতে যাওঁ নি বাৰু? নালাগে মা, কাইলৈ দিন দুপৰে যাব। গধূলিখন আকৌ আপোনাৰ ভৰি বিষ হ'ব নহয়। মই এতিয়া যাওঁ, দেৰি নকৰোঁ, ওলাই লওঁগে পটককে। আহি পাবহিয়ে নহয়, গৈ আহোঁ আমি। ৰাতি অকণমান দেৰি হ'বও পাৰে, প্ৰয়োজন হ'লে থাকিও আহিব পাৰোঁ। বোৱাৰী, মাৰ কাৰণে কিবা অকণমান ৰান্ধি থৈ যাব লাগিছিলে। মায়ে খবৰটো পাই কান্দিয়ে আছে চাচোন। ভিতৰলৈ লৈ যাওঁ বুলি কৈছোঁ, ভিতৰলৈ নাযাওঁ বুলি কৈছে। তই কচোন ভিতৰলৈ মাতচোন, ভিতৰলৈ লৈ যাচোন। মা, ভিতৰলৈ আহক, ভিতৰত বহকি, ঠাণ্ডা সোমাব আকৌ। মোৰ মনটো বৰ বেয়া। মোৰ এতিয়া বেছিকৈ কথা চথা পাতি থাকিবলৈ মোৰ একেবাৰে মন নাই আৰু। মা, ভিতৰলৈ আহি দিয়ক আপুনি। খুৰী, মাক লৈ আহকচোন ভিতৰলৈ। মই যাম যা ভিতৰলৈ। মোৰ ভিতৰত সেই আন্ধাৰখনত সোমাই থাকিবলৈ একেবাৰে মন যোৱা নাই অ'। তই যা, গৈ আহ যা, ওলাই লগে যা বোৱাৰী। মোৰ কাৰণে চিন্তা কৰি নাথাকিবি আৰু তয়ো যাগে যা, ৰমলা যাগে তয়ো। মোৰ কাৰণে চিন্তা কৰি নাথাকিবি তহঁতি। অকণমান সময় মোক অকলে থাকিব দেচোন, মোৰ অকলে থাকিবলৈ মন গৈছে। খুৰী, আপুনি বেয়া নাপায় যদি আজি মাৰ লগতে থাকি দিয়কচোন। আমাৰ তাত বা কিমান দেৰি হয়, এতিয়ালৈকে ডেড বডি আহি পোৱাহিয়ে নাই। কিমান সময় বা কৰে। আপুনি আজি মাৰ লগতে থাককহি, বেয়া নাপায় যদি।
হ'ব দে বহি তই যা যা চিন্তা কৰিব নালাগে মোৰ ঘৰত একো কামেই নাই বহিয়ে গোটেই কামখিনি কৰি মেলি এতিয়া ভেলাঘৰ তালৈ যাবই মই মাৰ লগতে থাকি দিম দে তই চিন্তা নকৰিবি যা তই ওলাই লগে যা এই বাবাই আকৌ আহি পাবহি নহয় ঠিক আছে মই ওলাই লওঁগে ৰ'ব তইনো মোৰ কাৰণে এনেই ইয়াত কেলে থাকিব লাগিছে যা তই গাঁৱৰ গোটেই মানুহখিনি ভেলাঘৰ সজালে যাব তইনো মোৰ লগত থাকিনো কিডাল হ'ব মই চকু পানীখিনিয়ে চাই থাকিব লাগিব তই যাগে যা তই মোৰ লগত এনেই সময় নষ্ট কৰিব নালাগে আৰু মই পাৰিম নহয় তই পাৰিম ক'লে নহ'ব নহয় মই জানো নহয় তই এনেই একো নোখোৱাই নবই এনেকৈ কান্দি কান্দিয়ে থাকিবি হ'ব দে যি হ'ল আৰু সীতা আত্মাই চিৰ শান্তি লাভ কৰক তই সেয়াই ভাবি থাক তোক দেখি কেনে মই এনেকৈ চকু পানী চাই থাকিব নোৱাৰোঁ ইমানকৈ কান্দি নাথাকিবিচোন হ'ব ভিতৰলৈ বৈচোন মোক কান্দিব দে মনৰ দুখখিনি অকণমান পাতল হওক কান্দিলে সেইটো মনৰ দুখখিনি অকণমান পাতল হয় মই কান্দি কান্দি অকণমান মনৰ দুখখিনি পাহৰোঁ মনৰ দুখখিনি পাতল হওঁ যিমান ক'লেও চকুটো ঝাপ জপাব লগতে ৰাজীৱৰ মুখখনে একেবাৰে দেখা দিছে ইয়াৰ যিমান যি ক'লেও ঘৰত আহি মেলি যোৱা যে ঘপককৈ খবৰটো পাই সঁচাকৈ মই সহ্য কৰিব নোৱাৰা নিচিনা হৈ গ'লো হ'ব দে ভিতৰলৈ বলচোন তই মোৰ কথা নুশুনা হৈছ ন বল ভিতৰলৈ বুলি কৈছোঁ নহয় মোক খং উঠাই নাথাকিবি কিন্তু ভিতৰলৈ বল তেনে ভিতৰলৈ ইমানকৈ কৈছ তই অকণমান সময় বাহিৰতে থাকিবলৈ মন গৈছিলে মোৰ হ'ব ভিতৰলৈ তয়ো ভিতৰলৈ সঁচাকৈ ভাবিলে আচৰিতে লাগে ইমান সেইদিনা দেখি থকা ল'ৰাটো আজি নাইকিয়া হৈ গ'ল পৃথিৱীখনৰ পৰা নাইকিয়া হৈ গ'ল যিমান যি ক'লেও বেয়া লাগিব দেচোন আহি মেলি ঘৰত খাই বৈ যোৱা ল'ৰাটো সদায় দেখি থকা ল'ৰাটো যিমান যি ক'লেও মাক বুলি ভাবি সন্মান কৰিছিলে যিমান যি ক'লেও বেয়া লাগিবই বেছিজনী কান্দি কান্দি অৱস্থা বেয়া আমাৰ ইয়াৰে এনেকুৱা হৈছে বাকী মানুহৰ যে কি যে হৈছে আৰু দেই ভাবি বেয়া লাগিছে মোক আৰু ৰাইজসকল ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ আজি মাঘৰ উৰুকা দিনাই এনেকুৱা হৈছে আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব